তেনেকুৱা কোনো কথা নহয় আপোনালোকে সেই কথাটো আগত এটা জামানাত কলে শুদ্ধ আছিলে আজি মইতো 85 নহয় আমিতো নেক্সট আমি বহুত পিছত আহিছো 85 যেতিয়া দল গঠন কৰিছিলে এই দল গঠনৰ সময়ত আমি আসুৰ পৰা প্ৰতিনিধিত্ব কৰিছিলো আসু গেভ বাৰ্থ দ্য এজিপি তাৰ পিছত আমি আসু ওয়াটছডগ হিচাপে আছিল বহুত দীৰ্ঘদিন ধৰি আছিল বহুত পিছত আমি আহিছো আৰু আমাৰ পিছত বহুত আহিছে আপোনালোকে দেখিছে যে আমি ছাত্ৰ পৰিষদ গঠন কৰিছো আমাৰ দিনত 2019 ছাত্ৰ পৰিষদ গঠন কৰাৰ পাছত ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠানত আমাৰ সাংগঠনিক স্তৰ হৈছে আৰু প্ৰায় 200 বছৰীয়াটো হয় নিয়ম মতে কিন্তু দলৰ ইণ্টাৰনেল বুজাবুজি কিবা হ'ব পাৰে কি হ'ব পাৰে অলপ যদি সেইখিনি কথা আৰু আজি ক'বলৈ মই নাজানো সেইখিনি কথা তেখেতক আমি কৈছো যে দলৰ হকে তেখেতৰ অভিজ্ঞতাৰে যিমান পাৰে দলটোৰ হকে কাম কৰিবলৈ তেখেতক আমি আহ্বান জনাইছো আৰু বাকী কথাখিনি আপোনালোকে সময়ত গম পাব এবিচিচিৰ প্ৰেচিডেণ্ট হিচাপে গৌৰৱৰ দায়িত্ব লৈছে যিমানেই যি ছচিয়েল মিডিয়াতে হওক বা বেলেগ বেলেগ ফোৰামত আলোচনা নহওক কিয় কাৰণ আমিও মানুহৰ মাজত আছো আৰু যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে ৰাজ্যখনৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ কাৰণে যিবিলাক আঁচনি লৈছে ৰাইজ উপকৃত হৈছে আৰু মই ভাবো কাৰণ পঞ্চায়ত নিৰ্বাচনটো আছিলে মই ভাবো এটা পৰীক্ষা আগতীয়াকৈ পৰীক্ষা আৰু এই পৰীক্ষাটোত আপোনালোকে দেখিছে যে কেনেকৈ সফল হৈছে ইলেকশ্যন আমাৰ যি বিধানসভা নিৰ্বাচন হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল এনেকুৱা হ'ব আৰু আমি এতিয়াতো সকলো আৰু অত্যাধিক আমি কাম কৰিম যিখিনি আধৰুৱা কাম আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সময় প্ৰতিটো সময় ৰাজ্যখনৰ জনসাধাৰণৰ কাৰণে দিভোট কৰিছে আৰু আমিও কৰিছো সতীৰ্থ মন্ত্ৰী হিচাপে বা সকলোকে লৈ পেলাই আমি আগবাঢ়িব বিচাৰিছো ৰাইজ ইয়াত ইনভলভ হৈছে কোনো ইছ্যু বাদ দিয়া নাই জনসাধাৰণে এইবিলাক কথা বুজিব এই কাৰণে জনসাধাৰণে কম্পেয়াৰ কৰিব কংগ্ৰেছৰ শাসনকাল আৰু বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ শাসনকাল পাৰ্থক্য কি জনসাধাৰণক উন্নয়ন লাগে উন্নয়নৰ কাৰণে হিয়া উজাৰি চৰকাৰখনে কাম কৰিছে আমাৰ বিশ্বাস যে জনসাধাৰণ এনডিএৰ লগত কংগ্ৰেছেতো বহুত কথাই কয় পঞ্চায়ত ইলেকশ্যনৰ আগত কিমান কথা কৈছিলে লোকসভা ইলেকশ্যনৰ আগত কিমান কথা কৈছিলে আপোনালোকৰ মিডিয়াও তেনেধৰণে এটা মানুহৰ ওচৰত ধাৰণা দিব বিচাৰিছিলে বহুত মিডিয়াই কিন্তু সেয়া যেন বাস্তৱ হ'ল বাস্তৱ আৰু কংগ্ৰেছ ইয়াৰ মাজত কিন্তু বহুত ব্যৱধান আহিছে এটা বৃহৎ এই গেপটো ইমান কম দিনৰ ভিতৰত তেওঁলোকে যেনেধৰণেই নাবাহক কিয় যি মুখকেই নেদেখুৱাক কিয় তেওঁলোকে সফল হ'ব কংগ্ৰেছৰ মতে অগপ কেনেকুৱা হ'ব লাগে এইটো কংগ্ৰেছৰ পৰা শিকিবলগীয়া নাই অসম গণ পৰিষদ জন্মৰ মূল কাৰণটোৱে হৈছে কংগ্ৰেছ কংগ্ৰেছে যদি তেওঁলোকৰ ভোট বেংক মজবুত কৰিবৰ কাৰণে বাংলাদেশৰ পৰা বিদেশী আইনী নললেহেঁতেন আজি অসমত আন্দোলন নহলহেঁতেন আৰু অসম আন্দোলন নোহোৱা হলে অসম চুক্তি নহলহেঁতেন আৰু অসম চুক্তি নোহোৱা হলে দল গঠন নহলহেঁতেন দলে নিৰ্বাচন নেখেলিলেহেঁতেন গতিকে কংগ্ৰেছে আমাক কি কয় সেইটো লৈ আৰু আমি আজিৰ দিনত আৰু আগতেও কৰা নাই আজিৰ দিনততো কোনো বৰদাস্ত কৰিবলগীয়া নাই নাই তেনেকুৱা কথা নহয় চাওক তেনেকুৱা কোনো কথা নহয় আপোনালোকে সেই কথাটো আগত এটা জামানাত কলে শুদ্ধ আছিলে আজি মইতো 85 নহয় আমিতো নেক্সট আমি বহুত পিছত আহিছো 85 যেতিয়া দল গঠন কৰিছিলে এই দল গঠনৰ সময়ত আমি আসুৰ পৰা প্ৰতিনিধিত্ব কৰিছিলো আসু গেভ বাৰ্থ দ্য এজিপি তাৰ পিছত আমি আসু ওয়াটছডগ হিচাপে আছিল বহুত দীৰ্ঘদিন ধৰি আছিল বহুত পিছত আমি আহিছো আৰু আমাৰ পিছত বহুত আহিছে আপোনালোকে দেখিছে যে আমি ছাত্ৰ পৰিষদ গঠন কৰিছো আমাৰ দিনত 2019 ছাত্ৰ পৰিষদ গঠন কৰাৰ পাছত ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠানত আমাৰ সাংগঠনিক স্তৰ হৈছে আৰু প্ৰায় 200খনতকৈ অধিক কলেজত প্ৰতিদ্বন্দ্বিতা কৰি বিভিন্ন পদত তেওঁলোক সফল কাম হৈছে গতিকে ইয়ং চামক আমি আদৰি লৈছো তেওঁলোকে অভিজ্ঞতা সঞ্চয় কৰক আজি ৰাজ্যসভাতেই
সেই আসনখন কেনেকে পাইছো সেইটোও আপোনালোকে জানে সেইটোত কেনেকুৱা মানুহ গলে ভাল হয় দলটোতকে আৰু বাকী বেলেগে ভালকে নাজানে নতুন পুৰণা মুখ দেখুৱাই লাভ নাই মই কৈছো ৰাজ্যসভা হৈছে হাউচ অফ এল্ডাৰ্ছ আৰু সেই দিশটো বিশেষকে কনচিডাৰ কৰি দিয়া হৈছে আৰু আমাৰ ইয়াত বহুত জ্যেষ্ঠ নেতা আছে বহুত অভিজ্ঞ নেতাও আছে বিভিন্ন কাৰণত আজি ধৰক আমাৰ যদি কোনোবা MLA হৈ আছে আমি MLA আসনত থকাৰ পিছত 5 বছৰৰ কাৰণে মেণ্ডেট দিয়াৰ পিছত কাৰণ ফণীভূষণ চৌধুৰী ডাঙৰীয়াকটো আমি এবাৰ এটা বিশেষ পৰিস্থিতিত মানে কি বৃহৎ অঞ্চলৰ ৰাইজে বিচাৰিছে আমি পঠাবলগীয়া হ'ল তেওঁলোক লোকসভাত গৈছে লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰি গৈছে কিন্তু ৰাজ্যসভাত আমি আমাৰ MLAৰ মাজতে বহু কেইজন তেনেধৰণৰ জ্যেষ্ঠ নেতা বা অভিজ্ঞ নেতা আছে আমি কোনো অস্বীকাৰ নকৰোঁ এক্স MLA আছে আমি অস্বীকাৰ নকৰোঁ ঠিক তেনেকে নতুন জেনেৰেশ্যনৰো আছে আমি অস্বীকাৰ নকৰোঁ কিন্তু গোটেই দিশবিলাক চাই সহমতৰ ভিত্তিতে এই সিদ্ধান্ত লোৱা হৈছে আৰু মই ভাবো যে এইটো এটা আমাৰ ৰাইট ডিচিশ্যন আমি জনসাধাৰণৰ সহযোগিতা শুভেচ্ছা আৰু আশীৰ্বাদ বিচাৰিছো আৰু মোৰ দৃঢ় বিশ্বাস যে অসম গণ পৰিষদ অনাগত দিন শক্তিশালী হ'ব আৰু অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা থ্যাংক ইউ